2025 চনৰ বাৰ্ষিক ৰাশিফল হিচাপে ধনুৰাশি জাতকসকলৰ বছৰিকা ৰাশিফল কেনেকুৱা হ'ব এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ সক্ষম হ'ব। তাৰ আগতে আপোনালোকৰ ব্যক্তিত্ব কেনেকুৱা তাৰ বিষয়ে অলপ জানি লওক। ধনুৰাশিৰ জন্ম লোৱা লোকসকল বিশেষ শক্তি আৰু আশাবাদৰ বাবে জনাজাত। আপুনি দুঃসাহসিক হ'বলৈ ভাল পায় আৰু শাৰীৰিক পৰিশ্ৰম প্ৰয়োজন হোৱা কামবোৰ কৰি ভাল পায়। আপুনি যিকোনো ব্যক্তিৰ সৈতে ভালদৰে আপুনি সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হয়। অগ্নিমলৰ পৰিৱৰ্তনশীল ৰাশি হোৱাৰ বাবে আপুনি শক্তিৰে ভৰপূৰ আৰু প্ৰতিটো পৰিৱেশতে মিলাপ্ৰীতিৰে থাকিবলৈ সক্ষম হয়। শাসক আপোনাৰ বৃহস্পতি গ্ৰহৰ শক্তিৰ বাবে আপুনি এজন ইতিবাচক সৎ ব্যক্তি যিয়ে জ্ঞানৰ প্ৰতি সদায় কৌতূহলী হৈ থাকে। এতিয়া জানো আহক 2025 চনত আপোনাৰ বছৰিকা ৰাশিফল হিচাপে আপুনি কি আশা কৰিব পাৰে। ধনুৰাশিৰ বাৰ্ষিক ৰাশিফল হিচাপে আপুনি আপোনাৰ বুজাবুজি আৰু পৰিৱৰ্তনৰ বছৰ হ'ব। আপুনি আপোনাৰ ব্যক্তিগত আৰু পেছাদাৰী পৰিৱেশত সুষম দৃষ্টিভংগী আগবাঢ়ি যাবলৈ সক্ষম হয়, যাৰ ফলত আপোনাৰ সন্মুখত অহা সুযোগসমূহো আপুনি সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ সক্ষম হয়। আপোনাৰ পূৰ্বৰ প্ৰচেষ্টাই আপোনাক ভাল ফলাফল দিবলৈ আৰম্ভ কৰিব, যাৰ বাবে আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত 2025 চনত ভাল সফলতাও লাভ কৰিব। ধনুৰাশিৰ প্ৰেম জীৱনৰ বিষয়ে 2025 চনটো কেনেকুৱা হ'ব জানি লওঁ আহক। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত ধনুৰাশি এটা অতি ৰোমান্টিক বছৰ হ'ব আৰু উপকাৰিতাৰে ভৰা হ'ব। যদি আপুনি বিবাহিত তেনেহ'লে ধনুৰাশিৰ বছৰিকা ৰাশিফল হিচাপে আপুনি আপোনাৰ সম্পৰ্কৰ বিষয়ে আপোনাৰ সংগীৰ সৈতে আপোনাৰ বিবাহিত জীৱনৰ প্ৰতিটো মূল্যৰ বিষয়ে অধিক জানিবলৈ সফল হ'ব। যদি আপুনি অবিবাহিত তেনেহ'লে বছৰৰ আৰম্ভণিতে আপোনাৰ সম্ভাৱ্য সংগীক লগ পোৱাৰ বাবে অনুকূল হ'ব, কিন্তু বছৰৰ শেষৰ ছমাহত কিছুমান মতানৈক্যৰো সৃষ্টি হ'ব পাৰে, যিবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিব সক্ষম হ'ব। ৰোমান্টিক সম্পৰ্কত থকাসকলৰ বাবে বছৰৰ আৰম্ভণি হয়তো সংগ্ৰামশীল হ'ব পাৰে, কিন্তু বছৰৰ বাকী সময়খিনি ভাৰসাম্য আৰু সমন্বয়েৰে ভৰা হ'ব। আপুনি আপোনাৰ সংগীৰ সৈতে দুঃসাহসিক ভ্ৰমণলৈ যাব পাৰে আৰু এই বছৰ আপুনি আপোনাৰ সম্পৰ্কত নতুন আৱেগ আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'ব। এতিয়া জানো আহক 2025 চনটো আপোনাৰ কেৰিয়াৰ কেনেকুৱা হ'ব। আপোনাৰ কেৰিয়াৰৰ কথা আহিলে ধনুৰাশিৰ 2025 চনটো আপোনাৰ বাবে প্ৰতিশ্ৰুতিৰে ভৰা হ'ব। ধনুৰাশিৰ 2025 ইংগিত দিছে যে ইতিবাচক কৰ্ম পৰিৱেশ যিয়ে আপোনাৰ বৃদ্ধিত সহায় কৰিব আৰু আপোনাৰ স্থানত আগবাঢ়ি যাবলৈ অনুমতি দিব। বছৰৰ শেষৰ ছমাহে স্থিতিশীলতা আনিব, কাৰণ আপুনি নিজকে বিশ্লেষণ আৰু উন্নতি কৰি থাকিব। এই বছৰ আপোনাৰ ব্যৱসায়ৰ আৰম্ভণি ভাল হ'ব, কিন্তু বছৰৰ শেষৰ ছমাহে আপোনাক আচৰিত ফলাফল দিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ সম্প্ৰসাৰণ আৰু বৃদ্ধি হ'ব, যাৰ ফলত আপুনি ইয়াৰ পথৰ বিষয়ে অধিক নিৰাপদ অনুভৱ কৰিব। বিত্তীয় আৰু বিনিয়োগৰ কথা আহিলে আপুনি ভাল পৰিমাণৰ ধন জমা কৰিব পাৰিব আৰু বিত্তীয় দিশত আপুনি আত্মবিশ্বাসী হ'ব। কিছুমান অভাৱনীয় খৰচ হ'ব যদিও বছৰৰ শেষৰ ছমাহ অতি নিৰাপদ হ'ব আৰু বেংকৰ বেলেন্সো বৃদ্ধি হোৱা দেখিব। বিনিয়োগৰ সম্ভাৱনাৰ ক্ষেত্ৰত এই বছৰটো যথেষ্ট লাভজনক দেখা গৈছে। কেইটামান বিশেষ বিনিয়োগ বাদ দিলে সঠিক বজাৰ গৱেষণাৰ দ্বাৰা আপুনি প্ৰতিটো বিনিয়োগে আপুনি উচ্চ লাভ কৰাবলৈ সক্ষম হ'ব। এতিয়া জানি লওঁ আহক 2025 আপোনাৰ পৰিয়ালৰ পৰিৱেশ কেনেকুৱা থাকিব। আপোনাৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে ধনুৰাশিৰ ৰাশিফল 2025 ইংগিত দিছে যে এই বছৰটো আপোনাৰ আনন্দ আৰু হতাশাৰ অংশ হিচাপে হ'ব, কিন্তু আপুনি হতাশ হোৱাৰ প্ৰয়োজন নাই। বিশেষকৈ ধৰ্মীয় আৰু আধ্যাত্মিক স্থানলৈ আপোনাৰ ছুটি ভ্ৰমণে শান্তি আৰু সম্প্ৰীতি বৃদ্ধি কৰাত সহায় কৰিব। যদিও দূৰৰ আত্মীয়ই কিছুমান সমস্যাৰ সৃষ্টি কৰিব পাৰে, তথাপিও পৰিয়ালৰ ঐক্যৰ ওপৰত গুৰুত্ব দিয়া আৰু ইজনে সিজনৰ প্ৰতি সৎ হোৱাটোৱে আপোনাক সেই সমস্যাবোৰ দূৰ কৰাত সহায় কৰিব। ইতিবাচক হৈ থাকক আৰু ইজনে সিজনক উৎসাহিত কৰাৰ যত্ন কৰক। বছৰৰ শেষৰ ছমাহত আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে অধিক সুষম যেন লাগিব, কিন্তু তথাপিও কিছুমান ভুল বুজাবুজিৰ বাবে আপোনালোকৰ কিছুমান ধৈৰ্যৰ প্ৰয়োজন হ'ব। ধৈৰ্য ধৰিলে আপোনালোকে নিশ্চয় সমাধান লাভ কৰিব। এইবাৰ আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱস্থা ভাল হ'ব আৰু আশাব্যঞ্জক উন্নতিও দেখা যাব। যেতিয়ালৈকে আপোনাৰ জন্ম তালিকাত কোনো মহাদশা আৰু অন্তৰ্দশা নাথাকে, তেতিয়ালৈকে কোনো নতুন ৰোগৰ আশা কৰা নাযায়। গতিকে ইতিবাচক মনোভাৱ বজাই ৰাখক আৰু স্বাস্থ্যৰো যত্ন লৈ থাকিব। 2025 চনত কিছুমান গুৰুত্বপূৰ্ণ গ্ৰহৰ ট্ৰেনজিট ঘটিব, সেই বিষয়েও জানি লওঁ আহক। ধনুৰ ৰাশিফল 2025 অনুসৰি এই বছৰ কিছুমান গুৰুত্বপূৰ্ণ গ্ৰহৰ ট্ৰেনজিট আৰু পৰিৱৰ্তন ঘটিব, যিয়ে আপোনাৰ জীৱনৰ বহু দিশত গভীৰ প্ৰভাৱ পেলাব। 2025 চনত বৃহস্পতি গ্ৰহৰ গতিবিধিৰ ওপৰত আপুনি লক্ষ্য ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ই আপোনাৰ ষষ্ঠ ঘৰত অৱস্থিত হ'ব আৰু তাৰপিছত মে' মাহত আপোনাৰ সপ্তম ঘৰলৈ আৰু অক্টোবৰ মাহত আপোনাৰ নৱম ঘৰলৈ ট্ৰেনজিট হ'ব। এই পৰিৱৰ্তনে আপোনাৰ কেৰিয়াৰ, ব্যৱসায়, ব্যক্তিগত জীৱন, ধন, আনকি আপোনাৰ শাৰীৰিক সুস্থতালৈও উল্লেখযোগ্য লাভ কঢ়িয়াই আনিব।
আন এটা গুৰুত্বপূৰ্ণ গ্ৰহ শনি মাৰ্চ মাহত আপোনাৰ তৃতীয় ঘৰৰ পৰা চতুৰ্থ ঘৰলৈ ট্ৰেনজিট হ'ব, যিয়ে আপোনাৰ পাৰিবাৰিক জীৱন আৰু ঘৰুৱা পৰিৱেশত প্ৰভাৱ পেলাব। ইয়াৰ ফলত আপোনাৰ কেৰিয়াৰতো স্থিতিশীলতা আহিব, যদিও আপোনাৰ ঘৰত বিসংগতিৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ বাহিৰেও ৰাহুৱে মে' মাহত আপোনাৰ চতুৰ্থ ঘৰৰ পৰা তৃতীয় ঘৰলৈ ট্ৰেনজিট কৰিব। এই ট্ৰেনজিটে আপোনাৰ আৰ্থিক লাভৰ বাবে ভাল হ'ব। বিশেষকৈ বিপণন আৰু বিক্ৰীৰ ক্ষেত্ৰত থকাসকলৰ বাবে ই আপোনাৰ ভাই ভনীৰ সৈতেও সংঘাতৰ সৃষ্টি কৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। 2025 চনত আপোনাৰ কি প্ৰতিকাৰ হ'ব জানি লোৱা হওক। প্ৰত্যেক শনিবাৰে আপুনি শনি মন্দিৰ দৰ্শন কৰিব আৰু তিলৰ চাকি জ্বলাবলৈ যত্ন কৰিব। তেতিয়া দেখিব যে আপোনাৰ যিবোৰ বাধা আছে সেইবোৰ আঁতৰি গৈছে। আৰু আপুনি শোৱা কোঠাৰ বিচনাৰ ওপৰত ময়ূৰৰ পাখি ৰাখক আৰু গোটেই ঘৰটো চন্দনৰ পাতল গোন্ধ ব্যৱহাৰ কৰক। ইয়াৰ ফলত আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। ধন্যবাদ। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।